নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান আছামিছলৈ আপোনালোকে হয়তো ডিএমই পৰীক্ষা দিব আৰু সেইভাবে ভিডিঅ'টো চাই আছে গতিকে পৰীক্ষা দিয়াৰ ক্ষেত্ৰত কি নিৰ্দেশনা আপোনালোকে পালন কৰিব ডিএমইৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে আপোনালোকে ইংৰাজী অসমীয়া দুটা ভাষাতে আমি দি দিছোঁ এতিয়া কথাটো হ'ল যে মূল পইণ্ট কেইটা অকণমান কৈ দিছোঁ অকণমান মনোযোগ দি শুনিব এতিয়া ডিএমইৰ এটো হৈছে নন টেকনিক্যাল পৰীক্ষা আৰু এটো প্ৰশ্নকাকতখন এমসিকিউ থাকিব এইখিনি আপোনালোকে জানে 100 মাৰ্কছৰ হ'ব ঠিক আছে আৰু প্ৰতিটো প্ৰশ্নৰ বাবে কিন্তু কি হ'ব 2 মাৰ্কছ কে থাকিব আৰু 50টা প্ৰশ্ন থাকিব ঠিক আছে আৰু এটো অটো জেনাৰেটেড ট্ৰান্সলেচন হয় সো তাত মিস্টেক ৰৈ যাব পাৰে মই যিখিনি কথা কৈ আছো সেইখিনিত অকণমান ধ্যান দিয়ক বাকি শুদ্ধ মানে একদম সঠিক পাবলৈ ইংৰাজীখিনিক আপোনালোকে ফলো কৰক কিন্তু মই যিখিনি কৈ আছো আপোনালোকে মন দি শুনক আৰু ইয়াতে OMR বেস্ট হ'ব এক্সামটো হেতু আপোনালোকে সকলে জানে 1:3 ৰেশিওত মানে আপোনালোকৰ ক্যান্ডিডেট সিলেকশন হ'ব অৰ্থাৎ এটা পোষ্ট আছে তিনিজনক সিলেক্ট কৰিব ঠিক আছে আৰু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এইবাৰ আপোনালোকৰ ডিএমইৰ ক্ষেত্ৰত কোনো ধৰণৰ নেগেটিভ নম্বৰ নাথাকে তাৰ মানে ভুল হলেও আপোনালোকৰ নাম্বাৰ নাকাটে গতিকে একেবাৰে আমি যেটো ঘৰুৱা ভাষাত কও বিন্দাস একদম ফ্ৰী মাইন্ডত আপোনালোকে প্ৰত্যেকটো এনসাৰ কৰি আহক এটাও যাতে বাদ নিদিয়ে ঠিক আছে আৰু যাতে OMR খন ভুল নহয় যদি দুটাত দি দিয়ে কিন্তু আপোনালোকৰ মাইনাসটো গুছিয়ে গ'ল অলৰেডি মানে এক নম্বৰ কাট খাই গ'ল সো সেই ভুলটো নকৰিব কিন্তু আপোনালোকৰ নেগেটিভ নম্বৰ নাই গতিকে গোটেইখিনি দিবলৈ ট্ৰাই কৰক ট্ৰাই মানে দিবই লাগিব গোটেইখিনি দিয়ক আৰু ইয়াতে যিখিনি ৰুলছ আছে বয়সৰ ক্ষেত্ৰত সেইখিনি ডেফিনেটলি আপোনালোকে এপ্লাই কৰা সময়ত মানি লৈছে বাবে হেতুটো আৰু ইমানখিনি গুৰুত্বপূৰ্ণ নহয় পিডব্লিউডি ক্যান্ডিডেট সকলে নিৰ্দিষ্ট সময়তকে কিছু সময় আগত যাওক আৰু তেওঁলোকক যদি কিবা সহায় লাগে পৰীক্ষা কেন্দ্ৰৰ যিসকল লোক থাকিব তেওঁলোকক সহায় কৰিয়ে দিব ইতিমধ্যে এটো লৈ বাৰু বিশেষ একো নাই আৰু ইয়াতে আপোনালোকে জানে আৰু ব্লু ব্ল্যাক কলম ইউজ কৰিব পাৰিব এডমিট কাৰ্ডখন লৈ যাব লাগিব আৰু প্ৰিন্ট আউট লৈ যাব লাগিব আৰু ফটো আইডি কাৰ্ড যেনেকৈ আধাৰ ভোটাৰ আইডি পেন কাৰ্ড যিকোনো এখন লৈ যাব লাগিব ঠিক আছে আৰু এটা কলা বল পেন্ট লিখা আছে ওকে মই এটো আকবে চাই দিছো 3 নম্বৰ ইংলিশত ব্লু ব্ল্যাক দুটাই হয় বাৰু ওকে ওকে ইয়াতে কিন্তু মেনশন কৰি দিছে এটা গুৰুত্বপূৰ্ণ কথা যে ব্ল্যাক ঠিক আছে কলা কলমটোৱে লৈ যাব আমি ইতিমধ্যে আগৰ পৰীক্ষাখনো কৈছো যে কলা কলমটোৱে আমি প্ৰিফাৰ কৰো আৰু কলা কলমটোৱে লৈ যাব পেন্টনিক যেটো কলম আছে হেতু আপোনালোকে ইউজ কৰিব পাৰে ঠিক আছে আমাৰ ইংৰাজীখিনি লৈ লো ইয়াত ফুলৰ চান্স নাথাকে তাৰ উপৰিও ইয়াতে আপোনালোকৰ ঘড়ী বা তেনেকুৱা ধৰণৰ আপোনালোকে জানে আৰু ইলেক্ট্ৰনিক যিখিনি আইটেমছ আছে এইখিনি এলাউ নকৰিব আৰু অকণমান লেট নহবলৈ ট্ৰাই কৰিব দিছে 1 ঘণ্টা আগত আপোনালোকে কেন্দ্ৰত যাবলৈ মানে ট্ৰাই কৰিব দিছে যেহেতু বহুতৰে দূৰত পৰিছে ডেফিনেটলি আপোনালোকে কিছু সময় নিৰ্দিষ্ট সময়তকে আগতেই দিয়ক চাওক বহুতে দূৰত পৰিছে ভাবে নিদিম বুলিও ভাবিছে কিন্তু চাওক নেগেটিভ নম্বৰ নাই আৰু ডিএমইৰ কোনো ফৰক নপৰে বা বিভাগটোৰ বা কাৰো কোনো ফৰক নপৰে আপুনি পৰীক্ষা দিলে নে নাই কিন্তু বাট আপুনি যদি পৰীক্ষা দি কেনেবাকে চাকৰিটো পায় আপোনাৰ জীৱনত কিন্তু বহুত মানে এটা কি হ'ব এটা গোল্ডেন অপৰচুনিটি গতিকে ট্ৰাই কৰক যাতে পৰীক্ষাটো দিব পাৰে মই নকও যে দিবই লাগিব বহুত দূৰত পৰিছে যেনেকৈ নহয় দিয়া হওক জাস্ট আপোনালোকে ট্ৰাই কৰক ট্ৰাই মানে একদম মানে পসিবল যিমান মানে ম্যাক্সিমাম পসিবল যে আপোনালোকে দিবলৈ ট্ৰাই কৰক কাৰণ কিহৰ কাৰণে দিবলৈ কৈছো যে যেহেতু নেগেটিভ নম্বৰ নাই কাট অফ অকণমান কিন্তু হাই যাব যেহেতু নেগেটিভ নাই এটো ক্ষেত্ৰত আপোনালোকে এটা মনতে ভাবি থক যে কাট অফ হাই যাব গতিকে যেহেতু নেগেটিভ নাই প্ৰত্যেকই দিব আৰু অকণমান শুদ্ধকে দিবলৈ চেষ্টা কৰিব যাতে এটাও যাতে মিস্টেক নহয় ধৰি লওক OMR ত ABCD আছে ABCD চাৰিটা আছে আপোনালোকে দুটা দি দিলে তেতিয়া ডেফিনেটলি নেগেটিভ গুছিয়ে গ'ল আপোনাৰ 1 নম্বৰ বা 2 নম্বৰটো এটা 2 নম্বৰকে থাকিব সো 2 নম্বৰ মাইনাস হৈ গ'ল আৰু বাকি তেনেকুৱা নাই আৰু ইয়াতে 14 নম্বৰ পইণ্টটো অলপ গুৰুত্বপূৰ্ণ আমাৰ কাৰণে কলা কলম নেগেটিভ নম্বৰ নাই আৰু 14 নম্বৰ পইণ্টটো আমাৰ কাৰণে কি গুৰুত্বপূৰ্ণ দা ক্যান্ডিডেটস আৰ এলাউড টু টেক देयर ওন ইউজড কোৱেশ্চন বুকলেটস আফটাৰ কি হল তাৰমানে পৰীক্ষা দিয়াৰ পিছত আপোনালোকে কিন্তু নিজৰ প্ৰশ্ন কাকতখন কি কৰিব পাৰিব লৈ আহিব পাৰিব এটো খুব ভাল আৰু অকণমান ট্ৰাই কৰক যাতে কোৱেশ্চন পেপাৰটো টিক মাৰ্কটো দিব যদি অকণমান যদি সময় থাকে হেতু মই নকও বাট দিবলৈ ট্ৰাই কৰিব যাতে মানে OMR আকৌ তাতে ঘৰতে আহি আপোনালোকে গম পাব যে কাট অফ ইমান গ'ল আপোনালোকে 50 60 পালে এটা এটা ভাল এটা কনসেপ্ট কোৱেশ্চন পেপাৰবোৰ আপোনালোকক দি আছে ক্লাস 10 লেভেল গতিকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ মই কম যেহেতু সময় খুব কম আছে অকণমান দুই এখন যিমানখিনি পাৰে আমি আমাৰ চেনেলটো 30 খনতকৈ অধিক মানে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ দি থৈছো প্ৰায় 40 খনমান বা 30 খনমান প্লেলিষ্টে বনাই দিছো সো আপোনালোকে তাৰ পৰা কেইখনমান নিজৰ সুবিধা অনুযায়ী কিন্তু চাব পাৰে গ্ৰেড 3 চাওক যেটো গ্ৰেড 3 লেভেল এক্সাম 4 খিনি চালে অকণমান নিমিলিব পাৰে সো গ্ৰেড 3 লেভেল চাওক
বাকী বেলেগ একো নাই ফলছ ইনফৰমেশ্যন দিলে ডেফিনেটলি কেঞ্চেল হ'ব এইবিলাকে লিখা আছে অসমীয়া ইংৰাজী দুয়োটা ভাষাতে মই কথাখিনি দি দিছোঁ আপোনালোকে যদি মোৰ কথাটো বুজি নাই পোৱা আপোনালোকে স্ক্ৰীনশ্বট লৈ ভালকৈ পঢ়ি চাব পাৰে এইটো DMEৰ ফালৰ পৰা এটা অহা অফিচিয়েল নটিফিকেশ্যন হয় অসমীয়া ইংৰাজী দুয়োটা ভাষাতে আমি গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ ইয়াতে লিখা আছে অসমীয়া ইংৰাজী দুয়োটা ভাষাতে আৰু সকলোকে কি হ'ল আমাৰ ফালৰ পৰা গ্ল'বেল জ্ঞান এছামিছৰ ফালৰ পৰা ব্যক্তিগতভাৱে মোৰ ফালৰ পৰাও আমি শুভেচ্ছা জনাইছোঁ আপোনালোকে চেষ্টা কৰক পৰীক্ষাটো দিয়ক আৰু কিমানখিনি নম্বৰ পায় কমেণ্ট বক্সত জনাব পৰীক্ষা দি আহি আশা কৰিছোঁ সকলোৰে পৰীক্ষা ভাল হওক আৰু চেষ্টা কৰক যাতে এইবাৰ ADRE যিসকলৰ বিফল হ'ল কেনেবাকৈ যদি এইটো পৰীক্ষাত পাছ কৰে অকণমান সকাহ পাব জীৱনটোত চ' চেষ্টা কৰক ভালকৈ আৰু নিগেটিভ নম্বৰ নাই এইটো এটা ভাল এটা মই ভাবোঁ যিহেতু চান্স পাইছে যদি ওচৰত পঢ়িছে আপোনালোকে মিছ নকৰিব পৰীক্ষাটো যেনেকৈ নহওক পৰীক্ষাটো দিয়ক আৰু খুব কম সময়ৰ পৰীক্ষা নিগেটিভ নম্বৰ নাই একদম ফ্ৰী মাইণ্ডত দিয়ক এইবাৰ পৰীক্ষাটো অকণমান যি হ'ল তেনেকৈ ভাবি দিয়ক যিহেতু নিগেটিভ নম্বৰ নাই একদম কুল মাইণ্ডত দিয়ক পৰীক্ষা দি আহি চাব ভাল হ'ব ফলাফল ঠিক আছে পোষ্ট বহুত কম আছে কাট অফ হাই যাব সেইখিনি ইমানবোৰ কথা চিন্তা কৰিব নালাগে আপোনাক এটাহে পোষ্ট লাগে যিমানে নাথাকক আপোনাক এটাহে লাগে গতিকে অকণমান যি নহওক দে আৰু বুলি ডিম্পু বৰুৱাই কোৱা নিচিনাকৈ যায় পৰীক্ষাটো দিয়ক সকলোকে শুভেচ্ছা থাকিল ধন্যবাদ জয় অসম